নমস্কাৰ লুইতপুৰে বিচাৰ দৃষ্টিত হিন্দু জীৱন পদ্ধতি চাৰি পুৰুষাৰ্থ। এতিয়া প্ৰথম কথাটো হ'ল হিন্দু জীৱন পদ্ধতি চাৰি পুৰুষাৰ্থ কি কাক কয়? যে চাৰি পুৰুষাৰ্থ হ'ল ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এই চাৰিটা শব্দক চাৰি পুৰুষাৰ্থ বুলি কোৱা হয়। এতিয়া ইয়াৰ আগতে আলোচনা কৰা হৈছে হিন্দু জীৱন পদ্ধতিত সমাজ জীৱনৰ লক্ষ্য, মানৱ জীৱনৰ লক্ষ্য আৰু ব্যক্তি জীৱনৰ লক্ষ্য, আৰু তাৰ ঠিক পিছেই চাৰি পুৰুষাৰ্থৰ অত্যন্ত জৰুৰী। আৰু হিন্দু জীৱন পদ্ধতিত এই চাৰি পুৰুষাৰ্থনো কি? তো প্ৰথমতে আমি যদি চাওঁ ধৰ্ম, তো ধৰ্মৰ ওপৰত আজি বিতংকে কোৱাৰ আৱশ্যক নাই, কাৰণ ইয়াৰ আগে ধৰ্মৰ ওপৰত এটা ভিডিঅ' বনোৱা আছে, আপোনালোকে তাত চাব পাৰিব, শুনিব পাৰিব। তো ধৰ্মৰ ধাৰাতে ইতি ধৰ্ম ধাৰণ কৰা ব্যক্তি, সমষ্টি, প্ৰকৃতি, পৰমেষ্টিক যি বিধিৰে অৰ্থাৎ সূত্ৰৰে ধাৰণ কৰি ৰাখিব পাৰে সেয়াই ধৰ্ম। আৰু ইয়াত 10টা লক্ষণ, ধৃতি, ক্ষমা, দয়া ইত্যাদি ইত্যাদি 10টা লক্ষণ আছে। তো ধৰ্ম, এখন সমাজ টিকি থাকিব লগা হ'লে বা এখন সমাজ সুন্দৰভাৱে পৰিচালনা কৰিব লগা হ'লে এই ধৰ্মৰ অত্যন্ত আৱশ্যক পালন কৰা। 2 নম্বৰ বিন্দু ধৰ্ম অৰ্থ। অৰ্থ হ'ল যে এইটো আজিকালি নহয় যে একেবাৰে সৃষ্টিৰ আগৰ পৰাই পৰিশ্ৰম বা মেহনত কৰিয়েই খাব লাগিছিল। আজিকালি যে অৰ্থৰ এইটো নহয়, যে ইয়াত অৰ্থ বুলি কোৱাৰ লগে লগে অকল টকা পইচা ইয়াতে সীমাবদ্ধ বুলি ভবা হয়, এইটোও অলপ ভুল ধাৰণা আছে। যে অৰ্থ এখন সমাজ জীৱন বা এখন সমাজ চলিব লগা হ'লে যে পৰিশ্ৰম, অৰ্থৰ দ্বাৰা এইটোৱেই বুজাইছে যে পৰিশ্ৰম, মেহনত অত্যন্ত আৱশ্যক। এতিয়া পৰিশ্ৰম বিভিন্ন ধৰণৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ। এতিয়া যে কি আছে যে এই যে অৰ্থ সমাজৰ বিকাশৰ কাৰণে, মানৱ জীয়াই থকাৰ কাৰণে বা প্ৰকৃতি পৰমেষ্টিক সুন্দৰভাৱে অটুট ধৰি ৰখাৰ কাৰণে, আৰু তাৰ পিছত যে গোটেই বিশ্বত কিছু শত্ৰু মিত্ৰৰ এনেকুৱা যি আছে কিছু সামৰিকৰ কাৰণে, তাৰ পিছতে গৱেষণাৰ কাৰণে ইত্যাদি ইত্যাদি কিছুমান বিষয়ৰ কাৰণে অৰ্থৰ বহুত প্ৰয়োজন আছে। আৰু বৰ্তমান সাম্প্ৰতিক পৰিৱেশতো যিখন সমাজৰ অৰ্থ আটাইতকৈ দুৰ্বল, সেইখন সমাজতো স্থান নাপায়। যে অৰ্থনীতি অকল টকা পইচাকে ইয়াত বুজোৱা হোৱা নাই, যে পৰিশ্ৰমী মেহনত। আৰু যিখন সমাজৰ ব্যক্তিয়ে পৰিশ্ৰমী বা মেহনত বিভিন্ন বিষয়ত হ'ব পাৰে, সেই খেল হ'ব পাৰে, সাহিত্য হ'ব পাৰে, সামাজিক ক্ষেত্ৰত হ'ব পাৰে, বা যিটো আমি তথাকথিত পইচা টকা এইটো উপাৰ্জনৰ ক্ষেত্ৰত হ'ব পাৰে, ব্যৱসায় হ'ব পাৰে, বিভিন্ন ক্ষেত্ৰত। তো যদি আগুৱাব নোৱাৰে সেইখন সমাজ আটাইতকৈ পিছ পৰি যায়। আৰু এই কাৰণে পুৰুষাৰ্থৰ ভিতৰত কয় যে পুৰুষাৰ্থ, এই শব্দটোই বুজিব লাগিব যে পুৰুষাৰ্থ কি, যে পুৰুষত্ব, পুৰুষাৰ্থ, যে এইবোৰ প্ৰতিজন ব্যক্তিৰ দ্বাৰা পালন হ'বলগীয়া বিষয়। যিমান সমাজত মেহনত, ধৰক এতিয়া কৃষিৰ, যদি আমি কৃষি সমাজে যদি খেতি কৰিবলৈ এৰি দিয়ে, তেতিয়া নিশ্চিত ৰূপে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লগা হ'ব। আৰু যেতিয়া বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় তেতিয়াইতো পৰাধীন আৰম্ভ হয়। অৰ্থৰ দ্বাৰা ইমান এটা ব্যাপক বুজোৱা হৈছে, অকল টকা পইচা এইখিনিকে বুজোৱা হোৱা নাই। ধৰক এই অৰ্থৰ দ্বাৰা যে মই উল্লেখ কৰিলে যে পৰিশ্ৰম, যে বিভিন্ন ক্ষেত্ৰত, এতিয়া ধৰক প্ৰকৃতিৰ ক্ষেত্ৰত যদি আমি পৰিশ্ৰম কৰি প্ৰকৃতিক যদি আমি ঠিক ঠাক ৰাখিব যদি নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ যে ভগৱানৰ যি আছে, বায়ু, গগনে আমাক
ধ্বংস কৰি পেলাব তো এইটো অৰ্থৰ দ্বাৰা এটা বিশাল অৰ্থ আজিও যদি ভাৰতত যদি গোটেই বিশ্ব দৰবাৰত যদি প্ৰতিষ্ঠা বা সন্মান যদি লাভ কৰিবলৈ সক্ষম হৈছে সেইটো হ'ল অৰ্থনৈতিক আজি ভাৰতত বৰ্তমান স্থিতিত চতুৰ্থ স্থানত আছে জিডিপিৰ গ্ৰোথ মানে ইয়াৰ দ্বাৰা ভাৰতীয় সমাজে এতিয়া পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ দ্বাৰা যে অস্ত্ৰ শস্ত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন টেকনলজিৰ পৰা আৰম্ভ কৰি মংগলযানৰ পৰা আৰম্ভ কৰি বিভিন্ন সকলোখিনি তেতিয়াহে আমি আগুৱাব পাৰিম যেতিয়া এই যি অৰ্থ যি বিষয়টো যিটো আছে সেই বিষয়টো বহুত সুন্দৰভাৱে যেতিয়া আমাৰ চলি থাকিব আকৌ ইয়াৰ লগত সংগ্ৰহ এই ধৰ্ম শব্দ যোগ এই কাৰণে কৰিছে পুৰুষাৰ্থৰ লগত যে এই অৰ্থনীতিৰ লগত ক'তবা দুৰ্নীতি সোমাইছে নেকি ক'তবা যেনেকৈ উদাহৰণ হিচাপে যেনেকৈ খেতিৰ ক্ষেত্ৰত জৈৱ সাৰৰ পৰিৱৰ্তে যেনেকৈ ৰাসায়নিক সাৰৰ প্ৰৱেশ ঘটিছে তো এইটো সমাজৰ কাৰণে এটা বিধ্বংস বা এটা ধ্বংসমূলক নীতি আছে যে সেইখিনি এই কাৰণে ধাৰণ ৰক্ষণ পালন পোষণ ৰক্ষণ কৰিব পাৰিব লাগিব তেতিয়াহে অৰ্থ যেটো বিষয় আছে সেই বিষয়টো সুন্দৰভাৱে পৰিচালিত হৈ থাকিব ঠিক তেনেকৈ প্ৰতিটো ক্ষেত্ৰত ঔষধৰ ক্ষেত্ৰত যে 2 নম্বৰী অৰ্থাৎ সেই ঔষধ সোমাইছে নেকি যেনেকৈ কিছুমান ঔষধ আছে গোটেই পৃথিৱীত বেন কৰা আছে ভাৰতত চলি আছে যে আমি এইবোৰ বিষয়ে পৰিশ্ৰম মেহনত বা অৰ্থনীতি যদি চিন্তন কৰিব নোৱাৰো কাইলৈ আপোনাৰ আমাৰ অধপতন অৰ্থাৎ বিনাশ বা বিধ্বংস নিশ্চিত এনেকৈ প্ৰতিটো ক্ষেত্ৰত যে আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত যে বেলেগ বেলেগ শব্দ সোমাই আছে নেকি কাইলৈ বেলেগে দাবী কৰি দিয়ে যেনেকৈ হিন্দী ভাষাত অধিকাংশ আধাতকৈ বেছি ক'ব গ'লে উৰ্দু ভাষা সোমাই গৈ আছে আমাৰ পৰিশ্ৰম আমি মেহনত আমি ক'ত কৰি আছো যে বেলেগতো সময় দিয়াৰ কাৰণে কৰিছো নে বিভিন্ন কৃষ্টি সংস্কৃতি যে অৰ্থ অকল যে টকা পইচা ইনকামত বুজায় সেইটো নহয় আমি প্ৰতিটো ক্ষেত্ৰত যে 64টি কলাত আছে সেই 64টি কলাৰ আমি সঠিকভাৱে পৰিশ্ৰম কৰিব পাৰিছো নে নাই সঠিকভাৱে আমি কামত আগুৱাই যাব পাৰিছো নে নাই আৰু তাৰ লগত অৰ্থত টকা পইচা উপাৰ্জনৰ বিষয় থাকিব কাৰণ অলপ আগত কোৱাই হ'ল যে এখন দেশ ৰাষ্ট্ৰ সমাজ আগুৱাব লগা হ'লে এইখিনি বস্তু প্ৰয়োজন আছে সেইকাৰণে পুৰুষাৰ্থৰ ভিতৰত উল্লেখ আছে তৃতীয়টো হ'ল কাম ধৰ্ম অৰ্থ কাম যে কাম বুলি বুজোৱা শব্দটো শুনাৰ লগে লগে আমাৰ মনত স্বাভাৱিক ভাৱতে ভাবি যে এটা সীমাবদ্ধ এটা সৰু গণ্ডিৰ ভিতৰতে এইটো সোমাই থকা বিষয় কিন্তু সেইটো নহয় কাম শব্দটোৰ দ্বাৰাই সম্পূৰ্ণ পৰিয়ালৰ যি ব্যৱস্থা আছে সেই পৰিয়াল ব্যৱস্থা যে কোৱা হয় যে ৰাষ্ট্ৰৰ যে আটাইতকৈ সৰু ক্ষুদ্ৰ ইউনিট এককটোই হ'ল পৰিয়াল একক সেই ৰাষ্ট্ৰ এখন যেনেকৈ ঠিকঠাক চলিব লগা হ'লে পৰিয়ালটো ঠিকঠাক চলিব লাগিব যে পৰিয়ালৰ নেতৃত্ব পৰিয়ালৰ যি ব্যৱস্থা অনুশাসন স্বাভিমান যি আত্মবিশ্বাস যি আছে সেই সকলোখিনি ঠিকঠাক চলিলে এখন সমাজ ঠিকঠাক চলিব যে গোটেই যি পৰিবাৰ যি ব্যৱস্থাখিনি সেইখিনিকে কোৱা হয় কাম আৰু তাৰপিছত বংশ বৃদ্ধি সেইবোৰতো বাৰু আছে যেটা পৰিয়াল এতিয়া কি হৈছে আমাৰ সমাজত কি আছে যে কাৰোবাৰ ষড়যন্ত্ৰতে হওক বা হেৰি হওক যে আমাৰ যি পৰিবাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা ভাঙনহে আৰম্ভ হৈছে যে আমি ভাঙনৰ পৰা ভাঙন এতিয়া আকৌ হৈছে যে সিঙ্গেল থকাৰ অকলে থকাৰ এটা মানসিকতা কাৰণ এইবোৰ ক'ৰ পৰা আহিছে এই পৰিয়াল আমাৰ আগতে বৃদ্ধাশ্ৰম নাছিল আগতে আমাৰ অনাথ আশ্ৰম নাছিল ভাৰতবৰ্ষৰ আগতে এইবোৰ নাছিলে এটা এইবোৰ গোটেই ভাৰতত কিমান অনাথ আশ্ৰম কিমান বৃদ্ধ আশ্ৰম যে হ'ব লগাইছে তাৰ কাৰণ কি আমাৰ যে পৰিবাৰৰ যি ব্যৱস্থা আছিল যে জীৱন পদ্ধতিৰ যে সুন্দৰ ব্যৱস্থা আছে সেই ব্যৱস্থাখিনি আমি নিজেই বা কাৰোবাৰ ষড়যন্ত্ৰতে হওক বা যিয়ে নহওক নিজে আমি সেইখিনিক বিনষ্ট কৰা আৰম্ভ কৰি দিছো যে সঠিকভাৱে যদি এটা পৰিবাৰ যদি ব্যৱস্থিত যেটো হিন্দু জীৱন পদ্ধতিৰ মতে যি ধৰণৰ এক পৰিবাৰ যে এইকাৰণে কোৱা হয় বসুধৈৱ কুটুম্বকম যে
যে কুটুম্বকম যে বসুধৈৱ কুটুম্বকম যে পৰিবাৰৰ পৰা আৰম্ভ হয় সেই বিষয়খিনি যেতিয়া বিনষ্ট হৈ যাব তেতিয়া ভাৰতৰ যে সনাতন যে সমাজ আছে হিন্দু জীৱন পদ্ধতিৰ যি আমাৰ সনাতন সমাজ ব্যৱস্থা আছে সেই সমাজ ব্যৱস্থাটো একেবাৰে নিশেষ হৈ যাব আৰু সেইটোকে আমি আজিৰ দিনত কৰি আছো যে আৰু তো এইটোই হল যে কাম শব্দটোৰ অৰ্থ হল যে আমাৰ এক পৰিবাৰ ব্যৱস্থা যে আমাৰ এই পৰিবাৰ ব্যৱস্থা সঠিক মতে চলিব লাগিব বা আমাৰ হিন্দু জীৱন পদ্ধতি মতে পৰিবাৰৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থাক আটাইতকৈ বেছি মহত্ব দিছিল বা মহত্ব দিছে আৰু সেই কাৰণে বসুধৈৱ কুটুম্বকমৰ যি শ্লোক যি বাণী সেই কাৰণে নিৰ্মাণ বা সৃষ্টি হৈছিল যে এই কাৰণে কাম যে ধৰ্মৰ পিছত অৰ্থ অৰ্থৰ পিছত কাম তাৰ পিছত আহিল মোক্ষ এটা মোক্ষ শব্দটো শোনাৰ লগে লগে আমাৰ এটা মগজুত সোমাই দিয়া হৈছে যে সেইটো আমাৰ কাৰণে সাধু সন্ত ঋষি মুনি বা এলোকৰ কাৰণে আমাৰ কাৰণে একচুৱেলি মোক্ষটো কি বুজাইছে ইয়াৰ আগতে মই এটা মহাভাৰতৰ কথা উল্লেখ কৰিব বিচাৰিছো যে যুধিষ্ঠিৰক যেতিয়া সোধা হৈছিল যে আপুনি 5জন জ্ঞানী মানুহ লৈ নৰকত যাব নে আপুনি 5জন মূৰ্খ মানুহ লৈ স্বৰ্গত যাব এই মোক্ষ বুজি পোৱাৰ আগতে এই কথাটো বুজি পাব লাগিব যে 5জন জ্ঞানী লৈ পেলাই নৰকত নে 5জন মূৰ্খ লৈ পেলাই স্বৰ্গত তেতিয়া যুধিষ্ঠিৰৰ উত্তৰ আহিছিল যে মই 5জন জ্ঞানী লৈ নৰকত যাম 5জন মূৰ্খ লৈ মই স্বৰ্গত নাযাওঁ কাৰণ সেই 5জনে যি থাকিবৰ কাৰণে যি সুন্দৰ যি পৰিৱেশ অনুশাসন বা যিটো আছে সেইটোক বিনষ্ট কৰিব এটা অস্থিৰতা আনিব কিন্তু মই যদি 5জন জ্ঞানী লৈ যদি নৰকত যাওঁ তাতে এখন সুন্দৰ সমাজ ব্যৱস্থা মই তৈয়াৰ বা নিৰ্মাণ কৰিব পাৰিম কমসে কম তো সেই 5জনে অলপ সঠিকভাৱে আমি থাকিব পাৰিম তো এইটোৰ দ্বাৰা আমি এইটোই বুজো যে বা ইয়াৰ দ্বাৰা এইটোই বুজাইছে যে মোক্ষ হোৱাৰ আগতে এখন সুন্দৰ সমাজ ব্যৱস্থাৰ অত্যন্ত দৰকাৰী আৰু সেই সমাজ ব্যৱস্থা কৰিব কোনে আৰু সেই সমাজ ব্যৱস্থা কৰিব লাগিব আমি বা হিন্দু জীৱন পদ্ধতি হেতুকে প্ৰতিজন ব্যক্তিৰ যেনেকৈ নাগৰিক প্ৰতিজন ব্যক্তিৰ দায়িত্ব কৰ্তব্য আছে যদি আমি কেনেকৈ বুজিম যে এখন মোক্ষ সুন্দৰ সমাজ যে ইয়াৰ আগতে ব্যক্তি জীৱনৰ লক্ষ্য কি আছে মোক্ষ প্ৰাপ্তি সেইটো এটা ভিডিও বেলেগে বনা আছে সেইটো আপোনালোকে চাব বা শুনিব পাৰিব যে তাৰ আগতে আমি কেনেকৈ বুজিম যে এখন সমাজ সেইটো স্তৰলৈকে গৈ পাইছে যে যিখন সমাজৰ এই যি মানৱ জীৱনৰ যি লক্ষ্য বা সমাজ জীৱনৰ যি লক্ষ্য যি কোৱা হৈছিল আগতে চৰ্চা কৰা হৈছিল যে ক্ৰীণ বন্ধু বিশ্ব মাধ্যম সমাজৰ প্ৰতিজন মানুহ সেইটো লক্ষ্যলৈ আগবাঢ়িছে নে তাৰ পিছতে বসুধৈৱ কুটুম্বকম যে গোটেই বিশ্ব বা গোটেই পৰিবাৰ মোৰ এটা আত্মীয় পৰিবাৰ সেই ভাৱনা নিৰ্মাণ হৈছিল তাৰ পিছত সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ্য ভৱেৎ যে সকলোৱে সুখত থাকক দুখে যেন কাকো গ্ৰাস নকৰে সকলোৱে যাতে নিৰোগী হয় তো এনেকুৱা এক কল্পনাই নহয় এনেকৈ এক বাস্তৱত যে এক সমাজৰ স্থিতি যেতিয়ালৈকে নাহে তেতিয়ালৈকে এখন মোক্ষ প্ৰাপ্তি সমাজ আমি কল্পনা কৰিব নোৱাৰো যে ইয়াৰ কাৰণে কাম কৰাৰ আৱশ্যক আছে আৰু প্ৰতিজনৰ দ্বাৰা আচৰণৰ দৰকাৰ আছে সকলোৱে সুখত থাকক সকলোৱে নিৰোগী থাকক দুখে যেন কাকো গ্ৰাস নকৰে এটো প্ৰত্যেকজনে প্ৰত্যেকৰে দায়িত্ব কৰ্তব্য যাতে মোৰ দ্বাৰা বেলেগৰ যাতে এইখিনি বস্তু যাতে নহয় যে এইখিনি বস্তু ক্ৰীণ বন্ধু বিশ্বমাৰ্যম বসুধৈৱ কুটুম্বকম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ্যৎ যেতিয়ালৈকে এইখিনি সমাজত এক পৰিণাম ওলাব তেতিয়াহে আমি ক'ব পাৰিম যে এই সমাজখন এখন মোক্ষপ্ৰাপ্ত সমাজ যুধিষ্ঠিৰে সেইটোকে কৈছে যে মই 5জন জ্ঞানী লৈ মই নৰকত যাম মানে জনা বুজা যিখিনি মানুহ আছে সেইখিনি এনেকুৱা এক পৰিৱেশ নিৰ্মাণ কৰাৰ দৰকাৰ আছে কাম কৰা দৰকাৰ আছে আৰু যাৰ ফলত
যে এখন মোক্ষ প্ৰাপ্তি সমাজ নিৰ্মাণ হয় আৰু সেই কাৰণে এই যে বিন্দু কেইটা ধৰ্ম অৰ্থ কাম মোক্ষ পুৰুষাৰ্থ বুলি কৈছে চাৰি পুৰুষাৰ্থ কাৰণ কিয় সেইটো পুৰুষৰ দ্বাৰা অৰ্থাৎ ব্যক্তিৰ দ্বাৰাই হ'ব লাগিব এটো কোনো ওপৰৰ পৰা টপকি আহিবলা নকৰে সেইটো প্ৰতিজন ব্যক্তিৰে দায়িত্ব কৰ্তব্য আছে যে প্ৰতিজন ব্যক্তিয়ে কৰিব লাগিব কাৰণে পুৰুষাৰ্থ বুলি কোৱা হৈছে আৰু এই কাৰণে হিন্দু জীৱন পদ্ধতিত এই চাৰি পুৰুষাৰ্থৰ মহত্ব আটাইতকৈ বেছি আছে গুৰুত্বপূৰ্ণ আছে বা ইয়াৰ বিষয় যেতিয়া আমি জানিম বা বিষয় যেতিয়া আমি জানো তেতিয়া ইয়াৰ যে মহত্ব গুৰুত্ব কি আছে আমি বুজি পাওঁ যে এই হল চাৰি পুৰুষাৰ্থ হিন্দু জীৱন পদ্ধতিত তে এতিয়া আপোনালোকে যে এই যে চাৰি পুৰুষাৰ্থৰ বিষয়ে আমাৰ সমাজত বা আমি পঢ়ি থকা পাঠ্যপুথি বা শিক্ষা জীৱনত এইবোৰ কথা উল্লেখ নাই কাৰণ হিন্দু জীৱন পদ্ধতিৰ বিষয়ে জনোৱা নহয় বা জানিবলৈ দিয়া নহয় কাৰণ এই কাৰণেই দিয়া নহয় কোনোবাই বিচাৰি আছে যে হিন্দু সনাতন বা যি হিন্দু জীৱন পদ্ধতি আছে সেইটো একেবাৰে নষ্ট হৈ যাওক একেবাৰে মানে বিলুপ্তি হৈ যাওক তো এতে এনেকুৱা যি চাৰি পুৰুষাৰ্থৰ যি কল্পনা যি বৰ্ণনা যি মাৰ্গদৰ্শন আছে সেইটো কতবা আছে নেকি বা কাৰোবা আছে নেকি বেলেগ সমাজত অকল হিন্দু জীৱন পদ্ধতিতে আছে যে এখন মোক্ষ প্ৰাপ্তি সমাজ নিৰ্মাণ কৰা গোটেই বিশ্ব পৰিয়ালৰ কল্পনা যে অৰ্থনীতিৰ ওপৰত যে পৰিবাৰ যি ব্যৱস্থাৰ ওপৰত পৰিবাৰ ব্যৱস্থা যি মজবুতৰ ওপৰত তাৰ পিছত যি ধৰ্মৰ ওপৰত যি আছে সেইখিনি হিন্দু জীৱন পদ্ধতিতে আছে আৰু হিন্দু জীৱন পদ্ধতি পালন কৰা ব্যক্তিখিনিয়ে খিনিৰ দ্বাৰা পালন হোৱা আমি দেখা পাওঁ বা আজি যুগ যুগ হাজাৰ হাজাৰ বছৰ ধৰি চলি আহি আছে এই কাৰণে যে হিন্দু জীৱন পদ্ধতিত বিনষ্ট কৰিবলৈ দিয়া বা ধ্বংস হ'বলৈ দিয়াটো ঠিক নহয় ইয়াৰ কাৰণে প্ৰত্যেকজন সনাতনীৰে হিন্দু জীৱন পদ্ধতি ভালকৈ অধ্যয়ন কৰি সেইখিনি পালন কৰা অত্যন্ত দৰকাৰী আছে আজিৰ সময়তো কাৰণ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ব্যক্তি সমষ্টি প্ৰকৃতি পৰমষ্টিক যদি আমি ঠিক ঠাক ৰাখিব লগা তেতিয়া আমিও ঠিকে থাকিম তো এই হল চাৰি পুৰুষাৰ্থ খুব কম সময়ত খুব কম বিন্দুত কোৱাৰ কাৰণে মই প্ৰয়াস কৰিলো ইমান চাৰি পুৰুষাৰ্থৰ বিষয়ে কম সময়ত কেইটামান বিন্দুৰ আধাৰত কোৱাটো একেবাৰে সম্ভৱ নহয় আৰু বহুত ৰৈ গৈছে কবৰ কাৰণে তো আজিলৈ ইমানেই নমস্কাৰ ভাৰত মাতা কি জয়